কিন্তু তথাপিও মানুহৰ মানসপটত আত্যন্তিক সুসম্পৰ্কে জাগ্ৰত কৰিবৰ কাৰণে নিমি নৱসিদ্ধ সংবাদ বুলি মহাপুৰুষে যি মানে পদ ভাগিলে তাত মহাৰাজ নিমিয়ে 9গৰাকী সিদ্ধ পুৰুষলৈকে কৰা প্ৰশ্নসমূহৰ প্ৰথমটো প্ৰশ্নই আছিল যে আত্যন্তিক সুখ কি। এতিয়া আত্যন্তিক সুখৰ উত্তৰ দিবলৈ যাওঁতে কবি নামৰ সিদ্ধগৰাকীয়ে মহাৰাজ নিমিক উত্তৰ দি কৈছে কি বুলি, যে ভয়হীন হৃদয়ৰ গৰাকীজনে আত্যন্তিক সুখৰ গৰাকী, যাৰ হৃদয়ত কিঞ্চিত মানুহ ভয় নাই। এতিয়া তাৰ পৰৱৰ্তী সময়ত ইয়াৰ ভেটিত ব্যাখ্যা হৈছে নৱসিদ্ধ সংবাদ, নিমি নৱসিদ্ধ সংবাদ। প্ৰত্যেকটো 9টা প্ৰশ্নতে আত্যন্তিক সুখৰ ভেটিত 9টা প্ৰশ্ন বৰ্ণন হৈছে প্ৰভুসকল, খুব মন কৰিলে পাব। তাত বৰ্ণন কৰি কৈছে কি বুলি, যে ঈশ্বৰ কৃষ্ণৰ চৰণ যুগল বিৰল চৰণ, আৰু এই বিৰল চৰণৰ অন্যতম নাম হ'ল অভয় চৰণ। অভয় চৰণত যিসকলে আত্মসমৰ্পিত হয় তেওঁৰ জীৱনত কোনো ধৰণৰ ভয়ে ক্ৰীড়াশীল হৈ উঠিব নোৱাৰে। এতিয়া আপুনি নিজক সুধিব যে আপোনাৰ মনত সকলো প্ৰকাৰৰ ভয়ৰ পৰা আপুনি পৰিত্ৰাণ পাইছে নে নাই। যদি আপুনি সকলো প্ৰকাৰৰ ভয়ৰ পৰা পৰিত্ৰাণ পাইছে, তেতিয়াহ'লে আপোনাৰ অভয় চৰণত শৰণাপন্ন হোৱাটো সঠিক হৈছে। যদি হোৱা নাই তেতিয়াহ'লে সি সঠিক হোৱা নাই। নিৰ্ণয় নিজে কৰিব পাৰিব, আপুনি আনে কৰিব নোৱাৰে। আপুনি ভকত হৈছে নে নাই কাকো অথৰাইজ চাৰ্টিফিকেট দিবলৈ কাকো কৰ্তৃপক্ষক নিৰ্ণয় কৰা নাই ভগৱানে আজিলৈকে। আমুকে আমুকক চাৰ্টিফাইড কৰিলেহে তেওঁ আজিৰ পৰা ভকত হ'ল বুলি এনেধৰণৰ কোনো কথাই নাই। ভকত হ'ল নে নাই নিজেই জানে তেওঁ, আপুনি পাৱে প্ৰমাণ। তেওঁ নিজেই জানিব যে তেওঁ ভকত হ'ল নে নাই। যি কি নহওক, ভাগৱত শাস্ত্ৰ আৰম্ভ হ'ল পৰীক্ষিতে মৰিলো মৰিলো বুলি আহি বহিলে, আৰু সেই পৰীক্ষিতে ভাগৱতৰ একদম শেষত কি বুলি ক'লে, হে গুৰুদেৱ মোক আৰু ভাগৱত ক'ব নালাগে, মই তৰিলো তৰিলো তৰিলো। অৰ্থাৎ মৰিলোৰ পৰা আৰম্ভ হোৱা যাত্ৰাটো গৈ তৰিলোত সমাপ্তি হয়। ইয়াকেই ভাগৱত অধ্যয়ন বোলে। একদম সহজ, আৰু ইয়াক লৈ বিতৰ্ক কৰিবলগীয়া একো নাই। ইয়াত সেইকাৰণে কৈছে কি বুলি, ভৈলা কৌটি জন্মৰ পাতেক ছয় চুৰ। এগৰাকী গুৰুস্থানীয় ব্যক্তি ভাগৱতৰ আসনত বহা প্ৰতিগৰাকী ব্যক্তিকে গুৰুস্থানীয় বোলে। ভাগৱতৰ আসনত সকলো ব্যক্তিকে সেইকাৰণে বহিবলৈ দিয়া নাযায়। ভাগৱতত বহাৰ লগে লগে তেওঁ কৃষ্ণ সন্মুখী হৈ গ'ল। কৃষ্ণ সন্মুখী হোৱা ব্যক্তিৰ দুটা গুণেৰে সন্নিবিষ্ট হ'ব লাগিব, শাস্ত্ৰতে নিৰূপণ কৰিছে একাদশত। তেওঁ ভকতো হ'ব লাগিব আৰু পণ্ডিতো হ'ব লাগিব। পণ্ডিতো হ'ব লাগিব, ভকতো হ'ব লাগিব। বোলে তেওঁ অকল পণ্ডিত ভকত নহয়, তেওঁ সেইখন আসনত বহিব নোৱাৰে। বোলে তেওঁ অকল ভকত পণ্ডিত নহয়, তেতিয়াহ'লে তেওঁ সেইখন আসনত বহিব নোৱাৰে। কিয়? যে ভক্তি কৰিলে তেওঁ ভকত হ'বই লাগিব, ভক্তি ভাৱনা থাকিবই লাগিব। 2 নম্বৰতে তেওঁৰ সন্মুখত উপদেশী আসনৰ সন্মুখত বহি থকা সকলৰ সংশয় ছেট কৰিব পাৰিব লাগিব। এই গুণেৰে তেওঁ সমন্বিত হ'ব লাগিব। সেইকাৰণে সুখদেও ব্যাসনন্দন সুখদেও এই দুটা গুণেৰে পৰিপূৰ্ণ আছিল। তেওঁ পণ্ডিতো আছিল, তেওঁ একনিষ্ঠ ঈশ্বৰৰ সেৱক ভক্তিও আছিল। গতিকে তেওঁ ভক্ত আৰু পণ্ডিত দুয়োগৰাকী থকাৰ কাৰণে পৰীক্ষিতৰ নিচিনা এগৰাকী বিচক্ষণ পুৰুষ তেওঁৰ সন্মুখত বিদ্যমান হৈ থকাৰ পিছত মহাৰাজ পৰীক্ষিতৰ এক সংশয় তেওঁ ভাগৱতৰ মাধ্যমেৰে নিৰ্ণয় কৰি তেওঁক সিদ্ধান্ত দিব পাৰিছিল, পৰিচ্ছেদ দিব পাৰিছিল। আৰু সেইকাৰণে এবাৰ ভাগৱত শ্ৰৱণ কৰাৰ পিছতেই পৰীক্ষিত সন্তুষ্টি হৈ গ'ল, মোক আৰু প্ৰয়োজন নাই। কাৰণ গুৰুদেৱ সুখদেৱে তেওঁক প্ৰশ্ন কৰিছিল শেষত, যে হে পৰীক্ষিত, যদি তুমি ভাবা তেতিয়াহ'লে মই আকৌ 7 দিন তোমাক ভাগৱত কথা ক'ব পাৰোঁ। পৰীক্ষিতৰ ঠাইত আমাৰ নিচিনা বুদ্ধিৰ মনুষ্য হোৱাহেঁতেন আমিতো ক'লোহেঁতেন, প্ৰভু আকৌ 7 দিন ক'লে ভাল হয়। কাৰণ কেলে, আকৌ 7 দিন কোৱা মানে তেওঁৰ তক্ষকৰ অভিশাপটো কিন্তু তেওঁৰ নাইকিয়া হৈ যাব। কাৰণ সুখদেৱৰ শ্ৰীমুখে অমৃত কথা ভাগৱত শুনাৰ লগে লগে যেতিয়ালৈকে শুনি থাকিব তেতিয়ালৈকে পৰীক্ষিতক তক্ষকে দংশন কৰিব নোৱাৰে।
কিহৰ কাৰণে? যে যি মুহূৰ্ততে পৰীক্ষিতক ভাগৱত কথা ক'বৰ কাৰণে সুখদেৱ প্ৰস্তুত হৈছিলে, সেই মুহূৰ্ততে ইন্দ্ৰ প্ৰমুখ্যে কেইবাগৰাকী দেৱতা আহি অমৃত কুম্ভ হাতত লৈ সুখদেৱৰ ওচৰত আহি থিয় হ'ল। দেৱতাসকলক দেখাৰ লগে লগে সুখদেৱে জানিলে যে এই দেৱতাসকলতো আৰু এনেই এখোজো নিদিয়ে, বিনা স্বাৰ্থত দেৱতাসকলে এখোজো নিদিয়ে। কিয় বা আহিলে? কিয় আহিলা তোমালোক? বোলে গুৰুদেৱ, আমি এয়া অমৃত লৈ আহিছো স্বৰ্গৰ পৰা পৰীক্ষিতৰ কাৰণে। কেলে? বোলে পৰীক্ষিতৰ নিচিনা প্ৰজাবৎসল ৰজা পৃথিৱীত, তেওঁক তক্ষকে ইমান তৰুণ কালতে দংশন কৰি পেলাব। গতিকে অমৃত আমি তেওঁক পান কৰাই দিওঁ, তেওঁ অমৰ হৈ যাব, তক্ষকে তেওঁক দংশন কৰিব নোৱাৰে। বোলে দিয়া, আকৌ খুৱাই দিয়া, কিনো ইমান পলম কৰিবলৈ আছে। বোলে ইয়াতে চুক্তি আছে কিন্তু এটা। তেতিয়া সুখদেৱে বুজি পালে আচল কথালৈ আহিছে এতিয়া। কি চুক্তি? যে আমি এই অমৃত পৰীক্ষিতক দিম, কিন্তু আপুনি যি অমৃত পৰীক্ষিতক পান কৰাব ওলাইছে, সেই অমৃত স্বৰ্গত গৈ আমাক পান কৰাব লাগিব। পৃথিৱীত এই অমৃত প্ৰচাৰ হ'ব নোৱাৰে, কাৰণ তেওঁলোকে জানে যে ভাগৱত অমৃত পৃথিৱীত প্ৰচাৰ হোৱাৰ লগে লগে ক্ষুদ্ৰ দেৱতাসকলে মনুষ্যৰ পৰা যিটো ধৰণে মান্যতা প্ৰাপ্ত হৈ আছিল, সেই মান্যতাটো তেওঁলোকৰ আৰু প্ৰাপ্তি কোনো কাৰণতে নহ'ব। গতিকে নিজৰ আসনক সুৰক্ষিত কৰিবৰ কাৰণে, নিজৰ চ'ৰ্চটো ক্লিয়াৰ কৰি ৰাখিবৰ কাৰণে তেওঁলোকে এইটো সিমানতে নস্যাৎ কৰিবৰ কাৰণে যত্ন কৰিছিল। সেইকাৰণে কি কৰিলে? পৰীক্ষিতক সুখদেৱে কৈছিল যে পৰীক্ষিতক সেই অমৃতৰ প্ৰয়োজন আছে নে নাই পৰীক্ষিতক সুধি লোৱা। পৰীক্ষিতে স্পষ্ট কৰিছিল যে মোক এইবোৰ অমৃতৰ প্ৰয়োজন নাই। গুৰুদেৱ শুকৰ শ্ৰীমুখে যি ভাগত অমৃত প্ৰকাশিত হ'ব, সেই অমৃতহে মোক প্ৰয়োজন আছে। স্বৰ্গৰ এইবিলাক অমৃতৰ মোক আৰু প্ৰয়োজন নাই। তাৰমানে স্বৰ্গৰ অমৃত পান কৰিব কোনে? যাৰ বিষয় সুখ সমৃদ্ধি মানে প্ৰাপ্তি কৰাৰ হেঁপাহেৰে ভৰপূৰ হৈ আছে জীৱন, তেওঁলোককহে লাগে। স্বৰ্গ সুখ আপুনি ক'তো স্বৰ্গত যাব নালাগে। পৃথিৱীতে এনেকুৱা জেগা আছে, আপুনি যদি এগালমান টকা কঁকালত গাঁঠি লৈ যায়, স্বৰ্গৰ সমসাময়িক সুখ আপোনাক প্ৰদান কৰাৰ জেগা পৃথিৱীতে আছে। কিন্তু মনত ৰাখিব, টকাৰ গাঁঠটো যিদিনাখন শেষ হৈ যাব, সেইদিনাখন আকৌ তাৰ পৰা সেই ধৰণে আপোনাক বিদায় দিব। গতিকে সেই প্ৰাপ্তি চিৰস্থায়ী নহয়। মহাৰাজ পৰীক্ষিতলৈ গুৰুদেৱ শুকে খুব ধুনীয়াকে কৈছে, শুনিলাহা ভাগৱত কথা পৰমাৰ্থ, আউৰ কি মৰিবা তুমি আপুনি কৃতাৰ্থ। প্ৰশ্ন, এতিয়া তুমি কোৱা যে তুমি এতিয়া নিজকে মৰিম বুলি ভাবিছা নে কৃতাৰ্থ হলো বুলি ভাবিলা? এই দুটা প্ৰশ্ন। দ্বিতীয় কৈছে কি, যে যিহেতু তোমাৰ কৌটি জন্মৰ পাপ সকলো চূৰ হৈ গ'ল। কেনেকে? ভাগৱত কথা শ্ৰৱণ কৰাৰ কাৰণে। ভাগৱত কথা শ্ৰৱণ কৰিলে কৌটি জন্মৰ পাপ নষ্ট হৈ যায়। মৰো হেন মনৰ অজ্ঞান কৰা দূৰ। তোমাৰ মনত তুমি যে মৰিবা, এই ধাৰণাটো তুমি পৰিত্যাগ কৰা, কাৰণ তুমিতো নমৰাই। মৰিলে কোন মৰিব? তোমাৰ শৰীৰটো মৰিব, তুমি নমৰা। গতিকে তুমি মৰিবা এনে ধাৰণা তুমি পৰিত্যাগ কৰা। কিহৰ কাৰণে? এতিয়াহে আচল ব্ৰহ্মজ্ঞান প্ৰাপ্তিলৈ আহিছে। হীৰাম নাহি জন্ম পূৰ্বতয়, দ্যাপি নোহা জাত, অজৰয় মোৰ তুমি আত্মা সাক্ষাৎ। এইটো আচল জ্ঞান, যে তোমাৰ আগতেও জন্ম হোৱা নাছিল আৰু এতিয়াও নহয়। তুমি মৰাও নাছিলা আৰু নমৰাও, তুমিতো অজ। মহাপুৰুষে বৰগীতত লিখিছে, এ হৰিয়ে নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা।
সহি জন্মে জীব ৰজ নমদূৰ কৰা হৰি মোৰ এদিন দয়াল। কি বুলি কৈছে? নাহি জন্ম তথাপি তোমাৰো জন্ম ধৰা, সহি জন্মে জীৱৰ জন্ম দূৰ কৰা। তোমাৰতো জন্ম নাই প্ৰভু, তুমি তথাপিও জন্ম ধৰা। ক'ত জন্ম ধৰিছে? দৈৱকী নন্দন কৃষ্ণ হৈ জন্ম ধৰিছে। আৰু সেই যে তুমি জন্ম ধৰিলা, দৈৱকী নন্দন কৃষ্ণ হৈ জগতলৈ আহিলা, আহি যিসমূহ লীলা তুমি জগতত সম্পাদিত কৰিলা, পুতনা বধৰ পৰা প্ৰাৰম্ভ কৰি বৈকুণ্ঠ প্ৰয়াণলৈকে, যিসমূহ এক এক লীলা, অৱশ্যে এইটোও ঠিক যে ভগৱন্ত পুৰুষৰ প্ৰতিজনা লীলাৰ অন্তৰালত তিনিটা পৰম সত্য নিৰূপিত হৈ গৈ আছে। এক, তেওঁ পৰিত্ৰাণায় সাধুনাম, সাধুসকলক পৰিত্ৰাণ কৰিবৰ কাৰণে, বিনাশায় চ দুষ্কৃতাম, দুষ্কৃতিক বিনাশ কৰিবলৈ, ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে, ধৰ্মক সংস্থাপিত কৰিবৰ কাৰণে, পুনঃ প্ৰতিষ্ঠা কৰিবলৈ ভগৱন্ত পুৰুষে বাৰে বাৰে সেইবোৰ অৱতাৰ ধাৰণ কৰে। কিন্তু কৃষ্ণ যিহেতু পূৰ্ণ অৱতাৰ ভগৱানৰ, এই পূৰ্ণ অৱতাৰত তেওঁ যিসমূহ লীলা কৰিছে, সেই আটাইখিনি লীলাকে পূৰ্ণ লীলা বোলে। আধৰুৱা লীলা নহয়, পূৰ্ণ লীলা। এইবোৰ কথা আপোনালোকে ভাবিলে খুব ৰস পাব। মই এটা মাত্ৰ আপোনালোকক উৎস এভাগ দিছো। বেদস্তুতি বুলি এজনা কীৰ্তন, কীৰ্তনতো মহাপুৰুষে উল্লেখ কৰিছে, ভাগৱততো কৰিছে। ভাগৱতৰ মূল পদতো আছে বেদস্তুতি। তো বেদস্তুতিত এটা কথা উল্লেখ কৰিলে যে প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ, ঈশ্বৰ পুৰুষৰ প্ৰথম নিশ্বাসতে বেদসমূহ জন্ম হ'ল। আৰু তেওঁলোক মূৰ্তমান হৈ মূৰ্তি ধৰি, বেদসমূহে মূৰ্তি ধৰি ভগৱন্ত পুৰুষক যোগ নিদ্ৰাৰ পৰা জগাবলৈ আৰম্ভ কৰিলে। হে প্ৰভু, তুমি উঠা, সৃষ্টি কাৰ্য সম্পাদিত কৰিব লাগে। বেদস্তুতিতে প্ৰশ্ন হৈছে, প্ৰভুসকল, যিহেতু ভগৱন্ত পুৰুষৰ নিশ্বাসতে বেদসমূহ পৃথিৱীলৈ আহিলে, মূৰ্তিমান হ'ল, পৃথিৱীত অহাৰ লগে লগে তেওঁলোকতো মায়াৰ পৰৱেশত থাকিল বেদসমূহ। সেইকাৰণে বেদসমূহ মায়াৰ দ্বাৰা পৰিবেষ্টিত হ'ল। কিছুমান বাক্য মহাপুৰুষে খুব কৌশল কৰি লিখি থৈ গৈছে। একাদশ স্কন্ধত উদ্ধৱক বেদৰ কথা ক'বলৈ যাওঁতে ঈশ্বৰ পুৰুষে এটা বাক্য কৰিছে, মহাপুৰুষে লিখিছে তাত, যে মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী। তুমি মায়াময় বেদৰ দ্বাৰা নিৰ্মিত হোৱা সমস্ত ব্যৱস্থাক এই মুহূৰ্তৰ পৰাই তুমি উপেক্ষা কৰিব লাগিব, বাদ দিব লাগিব। মই এতিয়া যি কম সেইটোহে নিৰ্ণয় হ'ব, কাৰণ মই বিনে বেদে কিছু আন নবখানে, সমস্ত বেদৰ তত্ত্ব অৰ্থ এহি মানে। তাৰমানে বেদসমূহ প্ৰথম নিশ্বাসতে পৃথিৱীত মূৰ্তিমান হ'ল কাৰণে পৃথিৱীত যি বস্তুৱে জাত হয় সকলো মায়াৰ অধীনত থাকে। বেদ হলেও মায়াৰ অধীনতে থাকিব লাগিব। বেদস্তুতিত প্ৰশ্ন কৰিছে যে যদি বেদ মায়াতে থাকিলে, গুণত আহিলে, ত্ৰিগুণাত্মক ব্যৱস্থাৰ মাজত বেদ সমাহিত হ'ল, তেতিয়াহ'লে নিৰ্গুণময় ভগৱন্ত পুৰুষৰ লীলাসমূহ বেদে কেনেকে উন্মুক্ত কৰিব? মানে বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকে এইবোৰৰ মাজত সোমালে বৰ আনন্দ পাব। মানে কেনেকুৱা জগতলৈ গুচি যাব ক'বই নোৱাৰে। গোটেই নিশা ভাবি থাকিলেও ভাল লাগি থাকিব অন্ত। তেতিয়া বেদেই আকৌ উত্তৰ দিছে তাত। কি বুলি দিছে? কৈছে যে যিহেতু ভগৱন্ত পুৰুষ নিৰ্গুণ, নিৰাকাৰ, এইখিনিতে এটা কথা ঠিক যে ইছলাম ধৰ্মৰ যি নিৰাকাৰ ধাৰণা, খ্ৰীষ্টান ৰিলিজনৰ যি
নিৰাকাৰ ধাৰণা আৰু ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাৰ যি নিৰাকাৰৰ ধাৰণা, এই ধাৰণাসমূহৰ মাজত কিন্তু আকাশ পাতাল পাৰ্থক্য আছে। ভাৰতীয় সনাতন ব্যৱস্থাত ইটো বিতুপন ধৰ্ম সনাতন, আকাশে কীৰ্তন কৰে সাধুজন, মহাপুৰুষৰ বাণী। বিতুপন ধৰ্ম বুলি কৈছে সনাতন। সনাতন শব্দৰ অৰ্থ ঈশ। ঈশ মানে চিৰ শাশ্বত, আছিল, আছে আৰু অনাগত কাললৈকে যিজন থাকিব। পৰম পুৰুষকে বুজায় সনাতন। অনন্ত অচ্যুত সনাতন এনেকে ঈশ্বৰকে বুজাইছে। কি হয় যে নিৰাকাৰ মানে অন্য ধৰ্মাৱলম্বত যেনেকে একো নাই শূন্য বুজায়, আমাৰ আকৌ একো নাই নুবুজায়। আমাৰ নিৰাকাৰ ধাৰণাটো হ'ল যে সকলো আকাৰ য'ৰ পৰা উৎপত্তি হৈছে সেই স্থানটোক নিৰাকাৰ স্থান বোলে। আপুনি মই সকলোবিলাক য'ৰ পৰা উৎপত্তি হৈছো, আকাৰ লৈছো। এচপৰা সোণ আছে, তাৰ পৰা বিভিন্ন অলংকাৰ নিৰ্মাণ কৰা আছে। দৰাচলতে সেইবোৰ সোণেই চব। ঠিক তেনেকে নিৰ্গুণ শব্দৰ অৰ্থটো গুণহীন নহয়। সমস্ত গুণ য'ৰ পৰা উৎপত্তি হৈছে, সমস্ত গুণ মানে ত্ৰিগুণ, সত্য, ৰজ, তম। এই ত্ৰিগুণাত্মক য'ৰ পৰা উৎপত্তি হৈছে সেই স্থানটোৱে নিৰ্গুণ স্থান, আৰু সেই স্থানত ভগৱন্ত পুৰুষ বিদ্যমান হৈ আছে। তেতিয়াহ'লে ইয়াত গুণত থকা বেদে নিৰ্গুণ ব্ৰহ্মক কেনেকে নিৰূপণ কৰিব? এইটো আটাইতকৈ শ্ৰেষ্ঠ প্ৰশ্ন প্ৰভুসকল। ইয়াৰ সংবিধানত মূল তত্ত্বসমূহ সন্নিৱিষ্ট হৈ আছে। কিন্তু উত্তৰটো একদম সহজকে দিলে। ক'লে যে ভগৱন্ত পুৰুষ যদিও নিৰ্গুণ, যদিও নিৰাকাৰ, তেওঁ পৃথিৱীত ভক্তসকলৰ কল্যাণৰ কাৰণে, সন্তসকলৰ কল্যাণৰ কাৰণে তেওঁ গুণত মানে সগুণ সাকাৰ ৰূপ ধাৰণ কৰি পৃথিৱীত যিসমূহ সগুণ সাকাৰযুক্ত লীলা সম্পাদন কৰিলে, সেই লীলাসমূহ যদি কোনোবা ভক্তই অৱগাহন কৰে, তাত যদি কোনোবাই স্নান পান আচমন কৰে, সেই গুণসমূহ যদি ভক্তসকলে গায়, কীৰ্তন কৰে, তেতিয়াহ'লে তেওঁ নিষ্কৃতি প্ৰাপ্তি হ'ব, তেওঁ উদ্ধাৰ পাব। সেইকাৰণে ইয়াত কৈছে যে কোটি জন্মৰ পাপ মানে অজৰ অমৰ সাক্ষাৎ বুলি পৰম ব্ৰহ্মক কওঁতে এতিয়া প্ৰশ্ন হয়, চাব, দৈৱকী নন্দন হৈ কৃষ্ণ যেতিয়া আহিছিলে, আপোনালোকে ভাবে নেকি যে অন্য মাতৃৰ যোনি সম্ভৱা হৈ সন্তানসমূহ যেনেকে জাত হয়, ভগৱান কৃষ্ণ দৈৱকীৰ যোনি সম্ভৱা সন্তান নহয়? কিন্তু অৱতাৰ লৈছে কেনেকে? একদম শংখ চক্ৰ গদা ধাৰণ কৰি পৃথিৱীত, মানে তেওঁ কাৰাগাৰৰ ভিতৰত জাজ্জল্যমান অৱস্থাত আহি অৱতাৰ হৈছে। সেইকাৰণে তৃতীয় স্কন্ধৰ এটা পদত ভগৱান কপিলে মাতৃ দেৱহূতিৰ আগত কৈছে, জীৱৰ স্তুতিটো মহাপুৰুষ গুৰুজনাই খুব ধুনীয়াকে প্ৰকাশ কৰিছে। কি বুলি কৈছে তাত? যে হে প্ৰভু, জীৱই স্তুতি কৰিছে, গৰ্ভস্থ জীৱটোৱে, যে হে প্ৰভু, তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য ইমানেই যে ময়ো আজি গৰ্ভতে আছো আৰু তুমিও গৰ্ভতে থাকা। কিন্তু তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য ইমানেই যে মই গৰ্ভৰ ভিতৰত থাকি যিসমূহ নিকাৰ ভুঞ্জিবলগীয়া হৈছে, তুমি আকৌ গৰ্ভত স্থিতি হলেও সেই নিকাৰসমূহ তুমি ভুঞ্জিব নালাগে। গতিকে জাজ্জল্যমান অৱস্থাত শংখযোত কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ, কীৰ্তনত মহাপুৰুষে লিখিছে না তেনেকে। কিন্তু বসুদেৱে যেতিয়া ক'লে যে হে প্ৰভু, মইতো মোৰ যি শিশু জন্ম হ'ব, সেই শিশুৱে মই কংসক দিম বুলি কৈছিলো, গতিকে তুমি ইমান শংখ চক্ৰ এনেকে চতুৰ্ভুজ, তোমাক মই কেনেকে দাঙি নি কংসৰ হাতত দিম? গতিকে তুমি এই কথাটো জানিহে ভৈলা শিশু ৰূপে তৈত প্ৰভু নাৰায়ণ ক'লে লয়া বসুদেৱে লৰিলা তেখন। তেওঁ বুজালে যে নহয়, মোক দিব নালাগে কংসক, মই বাৰু শিশু ৰূপে ল'ম এতিয়া তোমাৰ সন্তান হিচাপে, কিন্তু মোক নি তুমি গকুলত থোৱাগে, আৰু গকুলত যোগমায়া জন্মিব, তেওঁক লৈ আহিবা, আনি কংসক দি দিবা। যি নহওক প্ৰভুসকল, আজি গুৰুদেৱ শুকে পৰীক্ষিতক বুজাব যত্ন কৰিছে যে তুমি সেই অজৰ অমৰ আত্মাহে সাক্ষাৎ,
তোমাৰ নে মৃত্যু আছে নে তোমাৰ জন্ম আছে? মৃত্যু হয় শৰীৰৰ, জন্ম হয় শৰীৰৰ। জন্মৰ লগতে উপজে মৃত্যু লগত। দশমৰ বাণী যে মোৰ শৰীৰটো যিদিনাখনেই জন্ম হ'ল পৃথিৱীত আহি, সিদিনাখনে মৃত্যু একেলগে জন্ম হৈ আহিলে মোৰ লগত। ইয়াত সেইকাৰণে কৈছে, অ দেহৰেখে ধৰ্ম ইটো জনম মৰণ, দেহতে সেহন্তে হুৱে দেহয়ুতপন্ন। এইটো দেহৰেহে জন্ম হয়। দেহৰেহে ধৰ্ম ইটো জন্ম মৰণ। এই শৰীৰটোৰ ধৰ্ম ই জন্ম হ'ব, আৰু এই শৰীৰটোৰ ধৰ্ম এদিন ই মৃত্যু হ'ব। ধৰ্ম বুলি ক'লে চৰিত্ৰ, তাৰ স্বভাৱ। সেইকাৰণে আমাৰ যিটো চতুৰ্বৰ্গ সাধন আছে, চাৰি পুৰুষাৰ্থ বুলি কয়, সেই চতুৰ্বৰ্গ সাধনত প্ৰথমটো স্তৰে হৈছে ধৰ্ম, দ্বিতীয়টো হ'ল অৰ্থ, তৃতীয় হ'ল কাম, চতুৰ্থ হ'ল মোক্ষ। গতিকে ধৰ্ম বুলি ক'লে আপুনি আপোনাৰ শৰীৰটোক যিসমূহ ধাৰণ কৰিবলৈ দিলে সেইটোৱে আপোনাৰ ধৰ্ম। আপোনাৰ শৰীৰটোক আপুনি এদিন কৈ দিলে যে এনেকে থাকিলে নহ'ব, সেই শৰীৰ তুমি ভগৱন্ত পুৰুষৰ দুখানী অভয় চৰণত সমৰ্পিত হ'ব লাগিব। শৰীৰৰ ধৰ্ম সিদিনাখনৰ পৰা সেইটো হ'ল, তেওঁ 24 ঘণ্টা ভগৱানৰ ওচৰত সমৰ্পিত হৈ থাকে। এইটো তেওঁৰ স্বভাৱ হৈ গ'ল শৰীৰ। সেই শৰীৰৰ দ্বাৰা কৃত প্ৰত্যেকটো কৰ্মই ভগৱানত অৰ্পি অৰ্পি হ'বলৈ আৰম্ভ কৰিলে। এইটো শৰীৰৰ ধৰ্ম নিৰূপণ হৈ গ'ল। কিন্তু তাৰ আগলৈকে মই শৰীৰ স্বতন্ত্ৰ বুলি ভাবি আছিলো, যে মই কাৰ ওচৰত সমৰ্পিত হ'ব লাগে, কোন আছে, ময়েতো মই। এই ভাৱনাটোক অহম মম ভাৱনা বোলে। অহম মম ভাৱনা মানে, অহম মানে মই, মম মানে মোৰ। এই শৰীৰটো মই, আৰু শৰীৰৰ লগত সম্পৰ্কিত প্ৰত্যেকটো বস্তুৱে মোৰ। এইবিলাক ঘৰ কাৰ? মোৰ। এইবোৰ মাটি কাৰ? মোৰ। গাড়ী কাৰ? মোৰ। চব মোৰ বুলি কওঁ। অৱশ্যে এইটোও ঠিক যে ব্যৱহাৰিক দিশত আপুনি তেনেকে ক'বই লাগিব। কিন্তু আমিবিলাকে কি বুলি কওঁ? বোলে গাড়ী কিনিলে আপুনি, প্ৰভুৱে দিলে আৰু তেওঁৰে আৰু। ঘৰ সাজিলে, আৰু মইনো ক'ত সজা বুলি কওঁ, আপোনালোকৰে ঘৰ দিয়ক আৰু। এইটো আপোনাৰ ল'ৰা নেকি? মোৰ বুলি কেনেকে কওঁ, আপোনালোকৰে ল'ৰা আৰু ধৰক। মই এটা খুব ধুনীয়া উদাহৰণ দিওঁ, যে এজন সজ্জন পুৰুষ এনেকে বহি আছে, আৰু এটি সন্তানে খুব উৎপাত কৰি আছে। এনেকে ভাগত চলি আছে, সৰু ল'ৰা ইটো সিটো কৰি উৎপাত কৰি থকাৰ কাৰণে সন্তজনে মানে ক'লে, এইটো কাৰ ল'ৰা, কাৰ ল'ৰা এইটো, এনেকে অকমান ক'লে। গতিকে সন্তানটোৰ পিতৃয়ে উঠি পেলাই ক'লে যে গুৰুদেৱ, আপোনাৰে সন্তান বুলি ধৰক, আপোনাৰে সন্তান। হয় নেকি? ইফালে আহা ল'ৰা, ইয়াতে বহ। বহুৱাই দিলে, একদম চুপচাপ বহি থাক। বহুৱাওতে বহি থাকিলে। অনুষ্ঠান সামৰণিত সকলো মানুহ সেৱা সৎকাৰ লৈ যাবলৈ ওলাল, আৰু সেই সন্তানটোৰ পিতৃও আহি পেলাই ক'লে, গুৰুদেৱ আজ্ঞা কৰিলে আমিও যাব খুজিছো। যাওক। বোলে ল'ৰাটো, কোনটো ল'ৰা? বোলে ইয়াক আকৌ ক'ত লৈ যায়? বোলে এইটো মোৰে ল'ৰা। তুমিতো ভৰা সমাজত এইটো মোৰ ল'ৰা বুলি কৈছিলা, গতিকে মোৰ ল'ৰা এইটো থাকিব আজিৰ পৰা, তুমি যোৱা ঘৰলৈ। মোৰ লগত থাকিব লাগিব, তই থাক। মই তাক যেনেকে ৰাখো তেনেকে ৰাখিম, পঢ়ুৱাও নপঢ়ুৱাও, খুৱাও নোখুৱাও, মাৰো পিটো, যি কৰিম, মোৰ ল'ৰা হ'ল নহয়, মোৰ মতে থাকিব। খুব চৰণত পৰি কান্দিব ধৰিলে, গুৰুদেৱ আগ নাই পিছ নাই, এটাই ল'ৰা, কি কৰিম এতিয়া? হক বোলে দুটা তিনিটা হ'লে এজনা দিয়ে থৈ গ'লে, এতিয়া এটাই ল'ৰা দিওঁ কেনেকে? সেইকাৰণে কৈছে যে চোৱা, তুমি কি বুলি ক'লা? আপোনাৰে ল'ৰা বুলি। কিন্তু অন্তঃকৰণে তুমি মানি থাকিলা সেইটো তোমাৰ ল'ৰা বুলি।
ব্যৱহাৰিক দিশত তুমি সেইটো কৰিব নালাগে। ব্যৱহাৰিক দিশত সেইটো তোমাৰ ল'ৰা বুলি তুমি ক'ব লাগিছিল, প্ৰভু মোৰে ল'ৰা। অন্তঃদৃষ্টিৰে তুমি ভগৱানক সমৰ্পণ কৰি ৰাখা যে এইটো প্ৰভু তোমাৰ, মোৰ নহয়। এই ঘৰ কাৰ? মোৰ, মই সাজিছো। এইটো হ'ব লাগে, স্পষ্ট কথা। এইবোৰ বেছি দেখুৱাবলৈ যোৱা কথা, আমাৰ আৰু ক'ত হ'ব আৰু এইবোৰ ভিতৰে ভিতৰে কিন্তু কৈ আছে, চাওক আপুনি এবাৰ চাই লওক, এনেকুৱা ঘৰ ক'ত সাজিব পাৰিব আপুনি, এনেকুৱা গাড়ী আপুনি ক'ত কিনিব পাৰিব, চাই লওক মোৰ গাড়ী, ইমান দামী গাড়ী। কিন্তু মানুহক দেখুৱাকে খুব তেলীয়াকে কোৱা কথা যিটো, সেয়া আপোনালোকৰে দিয়ক আৰু আমাৰ ক'ত। বিপদত পৰিলে খুজিলে এদিনো নাপায় আপুনি। ৰাতি বোলে কিবা মহা বিপদ হৈছে, গাড়ীখন আপোনাৰ লাগিছিলে, মোৰ সন্মুখত এটা ডাম্পাৰে এটা হেৰি পেলাই থৈ গ'ল নহয়, মই গাড়ীখন এতিয়া উলিয়াব নোৱাৰো, নহ'লেতো মই নিজেই লৈ গ'লোহেঁতেন আপোনাৰ তালৈ গাড়ীখন, হেন তেন নানান এটা কথা। মানুহৰ এই যিটো দুতলীয়া কথা, ভগৱন্ত পুৰুষে এইবোৰ চব জানে। সেইকাৰণে বেছি দেখুওৱা কাৰবাৰটো ভক্তিৰ ৰাজ্যত নিষিদ্ধ কৰা হৈছে। অন্তঃকৰণে আপুনি মানক যে হে প্ৰভু, এইবোৰ মোৰ একো নাই, মোৰ যশস্যা, মোৰ খ্যাতি, মোৰ মান সন্মান সম্পত্তি ঐশ্বৰ্য বিভূতি সকলো তোমাৰ। এইটো অন্তঃকৰণৰ দৃষ্টি। বাহ্যিকতাত ব্যৱহাৰিক দিশত আপোনাৰ যিটো আপুনি ক'বই লাগিব মোৰ বুলি, তাত বাধা একো নাই, কোনো তাত বেয়া পাব নাই, হয় মোৰে দিয়ক। কিন্তু অন্তৰেৰে তেওঁ দৃঢ়, এইটো মোৰ নহয়, ঈশ্বৰে মোক দিছে, তেওঁৰ বস্তু। কিন্তু আমাৰ কি হৈ আছে, বৰাবৰ উল্টা হৈ আছে। কওঁ আমি আপোনাৰ বুলি, ভিতৰৰ পৰা মোৰ, হয় নে নহয়? সেইকাৰণে ইয়াত এই কথাটো খুব ধুনীয়াকে কৈছে যে এইটো দেহৰ মৰণ, দেহতকে হুৱে দেহ উত্তপন, দেহৰ পৰাই দেহ উৎপত্তি হয়, আত্মাৰ পৰা আত্মা আহে, দেহৰ পৰা দেহ আহে। দেহতে আত্মা থাকে, কিন্তু তাৰ লগত কোনো সম্পৰ্ক নাই। দেহতে থাকো কিন্তু দেহহীন, মই দেহহীন হৈ থাকো, দেহৰ লগত মোৰ বিশেষ সম্পৰ্ক নাই। প্ৰকৃতিৰ নিয়ম দেহটোক চৈতন্য কৰি ৰাখিব লাগে কাৰণে মই ইয়াৰ ভিতৰত সোমাই থাকো। যিদিনাখন সময় হৈ যায়, জীৰ্ণানি শৰীৰানি, শৰীৰটোৰ যিদিনাখন জীৰ্ণ হৈ যায়, মানুহে যেনেকে পুৰণি চোলা ফাটি যোৱাৰ পিছত নিপিন্ধে, নতুন চোলা পিন্ধে, ময়ো নতুন চোলা পিন্ধো। ইমান ধুনীয়াকে কৈছে। এতিয়া কি কৈছে, ৰাম দেহতেহে আছাহা, মাত্ৰ তুমি দেহহীন, যেন অগ্নি থাকন্তে কাষ্ঠটো কৰি ভিন্ন। অকল কাষ্ঠ বুলি নহয় প্ৰভু, আপোনাৰ সন্মুখত যিমান বস্তু দেখিছে চবৰ ভিতৰতে অগ্নি সমাহিত হৈ আছে, কিন্তু সি প্ৰকট হোৱা নাই। কিয়? যে সি প্ৰকট হবৰ কাৰণে তেনেকুৱা দাবানল অগ্নিৰ সংস্পৰ্শলৈ সি আহিব লাগিব, তেতিয়া সি প্ৰকট হৈ যাব। কিন্তু চব জ্বলিবলৈ আৰম্ভ কৰিব একমূৰৰ পৰা। ইমান ৰস আৰু ৰক্তেৰে পৰিপূৰ্ণ শৰীৰটো এদিন অগ্নি কি কৰি পেলাই, ছাই কৰি পেলাই। সেইদিনাখনতো তেওঁ নিৰ্জীৱ হৈ যায়, জীৱহীন হৈ যায়, ৰসহীন হৈ যায়। মানে ৰস বুলি ক'লে আমি বাস্তৱিক জগতত যিটো ৰস ভাবো সেইটো ৰস নহয়, সেইবিলাক নিৰসেই চব। ৰস কেৱল ৰাখিছেনে? ৰস বুলি ক'লে ভগৱানেই স্বয়ং ৰস। তেতিয়াহ'লে আমিবিলাক নিৰস, তেওঁৱেই জীৱ, আমি নিৰ্জীৱ। তেওঁৱেই একমাত্ৰ পদাৰ্থ, আমিবিলাক অপদাৰ্থ। তেওঁৱেই একমাত্ৰ বস্তু, আমিবিলাক অবস্তু। সেইকাৰণে গুৰুজনাই বস্তু প্ৰকাশ কৰিছে কীৰ্তনত, নামঘোষাত 3 বাৰ কৰিছে বস্তু প্ৰকাশ। বস্তু প্ৰকাশৰ জৰিয়তে তেওঁ ঈশ্বৰক বস্তু বুলি কৈছে, গুৰুক বস্তু বুলি কৈছে, নামক বস্তু বুলি কৈছে, ভকতক বস্তু বুলি কৈছে। এই 4 বস্তু। বাকীবিলাকৰ কাম নাই, অবস্তু। ৰাসক ক্ৰীড়াত, এতিয়া ৰাসৰ বাতাবৰণ চলি আছে, ৰাসক ক্ৰীড়াত ভগৱন্ত পুৰুষক কি বুলি শব্দ অভিহিত, ৰাসৰ গোটেই সংস্কৃত ৰাস পঞ্চাধ্যায় ভাগৱতত খুব নিৰ্ণায়ক পদটো কৈছে কি বুলি, ৰসৈ বৈশ,
অৰ্থাৎ ৰসহ এব সহ, একেলগে ৰসৈ বৈশ্য হৈছে। ৰসহ এব সহ, স মানে তেওঁ, ৰস মানে ৰস, এব মানে আমি যিটো ৰসৈ লিখো, ৰসেই, ৰসেই তেওঁ, তেওঁৱেই ৰস। ৰাসৰ মূল তত্ত্ব ৰসৈ বৈশ্য। তেতিয়াহ'লে কি, যে গোপীসকলে নিজকে নিৰ্ণয় কৰি দিলে যে তেওঁলোক নিৰস। বৈষয়িক ৰসত তেওঁলোক ৰসাপ্লুত হৈ আছিল যদিও ভগৱন্ত পুৰুষৰ সান্নিধ্যত তেওঁলোকে বুজিলে যে এই ৰসবিলাকৰ কাম নাই, ই স্থায়ী নহয়, স্থায়ী ৰসটো তুমিয়ে ভগৱান। সেইকাৰণে তেওঁলোকে স্থায়ী ৰস বিচাৰি চিৰদিন চৈতন্য হৈ থাকিবৰ কাৰণে ভগৱন্তৰ ৰস বিচাৰি তেওঁলোকে গুচি আহিলে। সেইকাৰণে ভগৱন্ত পুৰুষে বাৰে 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 ক'লে, যোৱা পতি শুশ্ৰূষা কৰাটোৱে কুলস্ত্ৰীৰ ধৰ্ম। কুলস্ত্ৰীসকলৰ মূল ধৰ্ম নিজৰ স্বামীৰ পৰিশুশ্ৰূষা কৰিব লাগে। গোপীসকলৰ উত্তৰটো কি আছিল জানে? কুলস্ত্ৰীৰ স্বামী শুশ্ৰূষাটো কুলস্ত্ৰীৰ মহাধৰ্ম বুলি তুমি কৈছা ভগৱান, সেইটো কৰ্ম তোমাৰ তাতে থাকক দিয়াচোন, তোমাৰ তাতেই থাকক, তোমাৰ তাতেই থক। যিদিন ধৰি এই কৰ্ণত তোমাৰ বাণী প্ৰকট হৈছে, সিদিন ধৰি আৰু আমি অন্য কথা এই কাণেৰে আমাৰ আৰু প্ৰৱেশ নঘটে। যিদিন ধৰি তোমাৰ ৰূপ চিন্তন কৰিছো, তোমাক দেখিছো, সিদিন ধৰি আৰু পৃথিৱীত অন্য ৰূপ হৃদয়ত আৰু বসতি নহয়। এতিয়া আমি কি কৰিম? বেমাৰটোতো তুমি লগাই দিলা ভগৱান, আমাৰ গাত কি দোষ? আমিতো নিৰ্দোষী, আমাৰতো একো কবলগীয়াই নাই। গণ্ডগোলটো প্ৰভু তুমিই কৰিলা, একদম সঁচা কথা কবলৈ গ'লে। তোমাৰ মায়ায়ে মন মোহি আছে, হৰি 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 হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ। অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ। অজ্ঞান আন্ধাৰততো আমি বিলাক আছোৱেই বাৰু, হয়ে। গোপীবিলাক কিন্তু কোনো বেদজ্ঞ নাছিলে, কোনো শাস্ত্ৰজ্ঞ নাছিলে। তেওঁলোক এনেকুৱা ধাৰ্মিকো একো নহয়। এক কথাত ক'বলৈ গ'লে তেওঁলোকক অনাচাৰী, ব্যভিচাৰী বিভিন্ন অভিধাৰে তেওঁলোকক অভিহিত কৰা হ'ল। কেলে? যে তেওঁলোকে নিজৰ স্বামী পৰিত্যাগ কৰি পৰ পুৰুষৰ লগত তেওঁলোকৰ জাৰ বুদ্ধি মন, পৰকীয়া প্ৰেমত মগ্ন হ'ল। অৰণ্যলৈ গৈ পৰ পুৰুষৰ লগত ক্ৰীড়া সম্পাদিত কৰিলে, জগতৰ কাৰণে তেওঁলোক বদনামী হৈ গ'ল। গোপীসকলৰ কথা যে প্ৰভু বদনাম সদনাম লৈ কিনো কথাটো আছে? এইবোৰ যশস্যা খ্যাতিটো আমাৰ নহয়, তোমাৰহে চব এইবিলাক। তোমাক পাবৰ নিমিত্তে যদি বদনামী হ'ব লাগে, কোনো কথা নাই। তোমাক পাবৰ কাৰণে যদি যশস্যাহীন হৈ যাব লাগে পৃথিৱীত, আমাৰ কি আপত্তি আছে? তোমাৰে যশস্যা বাঢ়ক দিয়কচোন, তুমি খ্যাতিমন্ত হৈ থাকা প্ৰভু, আমিতো নিকিন জীৱ। আমাক কেৱল তোমাৰ দুখানি চৰণৰ দাসী কৰি তোমাৰ চৰণ শুশ্ৰূষা কৰাৰ সুযোগ দিব লাগে। কাৰণ এই যে তোমাৰ চৰণত সমৰ্পিত হোৱাৰ মানসিকতা যে আমাৰ ভিতৰত জন্ম হ'ল, এই মানসিকতাটো ইমান সুদৃঢ় যে কোনো কাৰণত তুমি যিমান যি ক'লেও আমি আৰু পিছলে ঘূৰি নাযাওঁ, ইমান দৃঢ়। এতিয়া আপুনিয়ে কওকচোন বাৰু, ইমান দৃঢ় ভক্তসকলক ভগৱানে সামৰি নলৈ আমাৰ নিচিনা হুহুকা পিছলা কেইটাক ভগৱানে ল'ব নেকি? শৰণটো ল'ব লাগিছিল। হ'ব প্ৰভু, ল'ম। এই ছোৱালীজনীক বিয়া দি ল'বলৈ দিয়ক।